আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই আহি পাইছো গোসাইগাঁও। এইখন হ'ল MZ বাইকস। 3 মাহ পূৰ্বে ইয়াৰ ভিডিঅ' বনাইছিলো। এতিয়া নতুন কিছুমান ষ্টক আহিছে, কি বাইক আছে, বাইকবিলাকৰ ডিটেইলছ প্ৰাইচ আপোনালোকক ভিডিঅ'টো দেখুৱাম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। দাদা এড্ৰেছটো কৈ দিয়া। আমার এড্রেস গোসাইগাঁও, হয়, পদ্মবিল রোড, পদ্মবিল ৰোড। হাইওয়ে ইয়াৰ পৰা 500 মিটাৰ মান হ'ব। হয়, মানে হাইৱেৰ পৰা 500 মিটাৰ আমাৰ শ্বৰুমটো মানে সাইনবোৰ্ড লিখা আছে সাইনবোৰ্ডটো MZ বাইক। এইখিনি লোকেশ্যনত আহিলে আপোনালোকে পাই যাব। তেনেহ'লে গাড়ী আপুনি এইখনৰ পৰা কওক, এইখন কি গাড়ী? পালচাৰ 220। পালচাৰ 220। হয়, কিমান চনৰ? এইটো হৈছে আপোনাৰ 7 বছৰ হৈছে। 7 বছৰ। আৰু ৰান কিমান মান আছে? দাম হৈছে 55,000। আস্কিং কিমান ৰাখিছে? সেইটো ৰাখিছো 50,000। এইখনৰ আস্কিং ৰাখিছে 50,000। কণ্ডিশ্যনটো অকে আছে? কণ্ডিশ্যন ভাল আছে। এইখন আছে পালচাৰ NS 160। কিমান চনত? সেইটো হৈছে 5 বছৰ 5 মাহ মান হৈছে। 5 বছৰ 5 মাহ। আৰু ৰান কিমান হৈছে? দাম হৈছে এইটো 60,000। আস্কিং কিমান ৰাখিছে? আস্কিং সেইটো হৈছে 60,000। এইখনৰ আস্কিং ৰাখিছে 60,000। নেক্সট এইখন কওক। এখন হৈছে ইয়ামা জেটাৰ। ইয়ামা জেটাৰ। কিমান চনৰ? এইটো হয় 7 বছৰ হৈছে। এইখন 7 বছৰ। 7 বছৰীয়া গাড়ী। ৰান হৈছে 20,000 কিলোমিটাৰ। কণ্ডিশ্যন ভাল, কণ্ডিশ্যন গুড কণ্ডিশ্যন আছে। হয়, একো প্ৰব্লেম নাই। হয়। আপোনাৰ আস্কিং প্ৰাইচটো ৰাখিছো 40,000। 40,000। এইখন আস্কিং ৰাখিছে 40,000। এইখন আছে হিৰো প্লিজাৰ। এইটো হয়, কিমান চনৰ? সেইটো 5 বছৰ মান হৈছে। 5 বছৰ। আৰু ৰান কিমান হৈছে? ৰান হৈছে 23,000। প্ৰাইচ কিমান আহিব? প্ৰাইচ 35। এইখন 35,000। এইখন আছে গ্ৰেজিয়া হোণ্ডা। হয়, সেইটো হৈছে 2 বছৰ 4 মাহ হৈছে। এইখন হৈছে বয়স হৈছে 2 বছৰ 4 মাহ। আৰু ৰান হৈছে 18,000 কিলোমিটাৰ। ৰান হৈছে 18,000 কিলোমিটাৰ। প্ৰাইচ আস্কিং কিমান প্ৰাইচটো হৈছে 65। এইখনৰ আস্কিং প্ৰাইচ ৰাখিছে 65,000। নেক্সট এইখন হ'ল গ্লেমাৰ। কিমান চনৰ? কেইবছৰ সেইটো হ'ল? হৈছে আপোনাৰ 11 বছৰ। এইখন 11 বছৰ বয়স। আৰু প্ৰাইচ কিমান ৰাখিছা? প্ৰাইচ ৰাখিছে 32,000। এইখনৰ প্ৰাইচ ৰাখিছে দাদাই 32,000 আস্কিং। এইখন আছে আপাচি RDR। হয়, কিমান চনৰ? সেইটো হৈছে 7 বছৰ মান হৈছে। এইটো 6 বছৰ মান হৈছে। 6 বছৰীয়া গাড়ী। আৰু প্ৰাইচ কিমান ৰাখিছে? প্ৰাইচটো ৰাখিছো 52,000। এইখন বাইক আপোনালোকে 52,000ত পাই যাব। নেক্সট এইখন পালচাৰ 150। সেইটো 10 বছৰ মান হৈছে। সেইটো দাম হৈছে 32,000। আহিলে অলপ নেগোচিয়েবল কৰি দিব পাৰি। এইখন কওক। সেইটো 150। হয়, সেইটো হৈছে আপোনাৰ 6.5 বছৰ হৈছে। এইখনৰ বয়স হৈছে 6.5 বছৰ। পালচাৰ 150। প্ৰাইচ কিমান? 40,000। এইখনৰ প্ৰাইচ ৰাখিছে 40,000। এইখন হ'ল গ্লেমাৰ। সেইটো গ্লেমাৰ 5.5 বছৰ মান হৈছে। BS4 মডেল। BS4 মডেল, 5.5 বছৰ বয়স। আৰু কিমান মান চলিছে? সেইটো চলিছে 40,000। 40,000। প্ৰাইচ কিমান ৰাখিছা? প্ৰাইচ ৰাখিছো 63। এইখনৰ প্ৰাইচ ৰাখিছে দাদা 63,000। এইখন মেষ্ট্ৰ। কেইবছৰ ইয়াৰ? সেইটো 5 বছৰ হৈছে। ৰান কিমান হৈছে? ৰান হৈছে এইটো হৈছে 35,000। এইখনৰ ৰান হৈছে 35,000। 35,000 হৈছে। প্ৰাইচ কিমান ৰাখিছে এইখনৰ? প্ৰাইচটো ৰাখিছো 37। এইখনৰ প্ৰাইচ ৰাখিছে 37,000। সেইটো হৈছে কৰিশ্মা। কেইবছৰীয়া? সেইটো হৈছে আপোনাৰ 8 বছৰ মান হৈছে। হিৰো কৰিশ্মা। ৰান কিমান মান হৈছে? সেইটো ৰান হৈছে আপোনাৰ 60,000।
এইখন চলিছে 60,000 কিলোমিটাৰ। আগে পাছে ডুৱেল ডিছ আছে আৰু এইখনৰ প্ৰাইচ কিমান এইটো পৰিব? প্ৰাইচটো ৰাখিছো 38, আহিলে নেগোচিয়েট কৰি দিব পাৰিম এইটো। এইখনৰ প্ৰাইচ আহিছে 38,000, আৰু এইটো কন্ডিশন গুড কন্ডিশন আছে। গুড কণ্ডিশ্যনত আছে। 38,000 আহিলে নেগোচিয়েবল হৈ যাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টোত আপোনালোক যি কেইখন বাইকৰ ষ্টক আছিল গোটেইখিনি দেখুৱালোঁ। আপোনালোকক যদি গোসাইগাঁৱত ছেকেণ্ড হেণ্ড বাইকৰ প্ৰয়োজন হয় তেনেহ'লে এই শ্ব'ৰুমত আহি যোগাযোগ কৰিব পাৰে। শ্ব'ৰুমখনৰ নাম হ'লে MZ বাইকছ, আৰু স্ক্ৰীনত দাদাৰ নাম্বাৰটো আহি থাকিব। কিবা জানিব লগা থাকিলে এই নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে ডিটেইলছখিনি পাই যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।